ষ্টুডেণ্টছৰ ফালৰ পৰা ইমান ধুনীয়া আৰু ডাঙৰ গিফ্ট আনএক্সপেক্টেড আছিলে। হাই, মই অংকিতা আৰু মই হৈছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ, লগতে এগৰাকী হোম বেকাৰী টিচাৰ বুলিও ক'ব পাৰে। চ' এয়া হৈছে আমাৰ 17 নম্বৰ বেটছ, যিটো যোৱা মাহতেই হৈ গ'ল, মানে ছেপ্টেম্বৰ মাহত। কিন্তু ভিডিঅ' দিয়াহে অকণমান পলম হৈ গ'ল। যি কি নহওক, দেৰ আই দুৰুস্তাই। এইটো বেটছে আকৌ মোক স্পেচিয়েল ট্ৰিটমেণ্ট দিলে। ইমান সন্মান, ইমান মৰম কেতিয়াও পোৱা নাই বাবে চাগে অকণমান আনএক্সপেক্টেড বুলি কৈছো। এই বেকাৰীৰ কাম কৰিয়ে যে আপোনালোকৰ পৰা ইমান মৰম পাম, ষ্টুডেণ্টছৰ পৰা ইমান মৰম পাম ভাবাই নাছিলো। পিছে এইবাৰৰ ষ্টুডেণ্টে এইখিনি কেক বনালে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে ধুনীয়া কমেণ্ট কৰিলে আমাৰ ষ্টুডেণ্টখিনিয়েও ভাল পাব। অনলাইন আছিলে এইবাৰ 4 গৰাকী ষ্টুডেণ্ট আৰু অফলাইন 5 গৰাকী আছিলে। এনেকুৱা কিছুমান স্পেচিয়েল কাণ্ড কৰিলে এনেও মেমৰিত খাপ খাই যায়। তেওঁলোকে ইমান মৰমত এখন ৰাধা কৃষ্ণৰ ফটো ফ্ৰেম আনি দিছিলে আৰু লগতে এটা চকলেট পাউচ। তেওঁলোকক এই ভিডিঅ'টোৰ জৰিয়তে বহুত বেছি ধন্যবাদ জনাব বিচাৰিছো, ইমান মৰম, ইমান সন্মান দিয়াৰ বাবে। থেংক ইউ ইচ এণ্ড এভৰিৱান। আৰু তোমালোকে যাতে ভৱিষ্যতে বহুত বেছি ধুনীয়া ধুনীয়া কেক বনোৱা। বাৰু আপোনালোকেও এনেকুৱা ধৰণৰ কেক কিছুমান শিকিব বিচাৰে নেকি? যদি শিকিব বিচাৰে তেনে মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নম্বৰটো বায়'ত দিয়াই আছে। সেইদিনাখন ক্লাছৰ মাজতো কেইটামান কেক বনাইছো আৰু এইটো হৈছে ক্লাছ শেষ হোৱাৰ পিছত অৰ্ডাৰ। বাৰু আজিলৈ বাই, আই লাভ ইউ অল।